অহা 17 মে দেওবাৰে অনুষ্ঠিত হ'ব অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন গোলাঘাট জিলা সমিতিৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক অধিৱেশন। জয়জয়তেই অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা গোলাঘাট জিলা সমিতিৰ পৰা সমূহ গোলাঘাটবাসী তথা অসমবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অহা 17 মে তাৰিখে গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত আমাৰ যি গোলাঘাট জিলাৰ অধিৱেশন অনুষ্ঠিত হ'ব, সেই অধিৱেশনত ৰাইজৰ সহায় সহযোগ আমি একান্তভাৱে কামনা কৰিলোঁ আৰু এই অধিৱেশনত ৰাজ্যখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক তথা গোলাঘাট জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব আৰু 3জন বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰা হ'ব। আৰু এই যি অধিৱেশন, সেই অধিৱেশনত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা, আমাৰ কেন্দ্ৰীয় সমিতি তথা ৰাজ্যিক সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকিব আৰু গোলাঘাটৰ আমি সমূহ সংবাদ কৰ্মী তথা গোলাঘাট জিলাৰ সমূহ সাংস্কৃতিক কৰ্মী আৰু গোলাঘাটবাসী ৰাইজক আমি একান্তভাৱে এই অনুষ্ঠানলৈ আমি সাদৰে নিমন্ত্ৰণ জনালোঁ। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আহিব, তেখেতসকলৰ লগত মত বিনিময় কৰিব পাৰিব আৰু সাংবাদিকতাৰ ওপৰত যি এটি আলোচনা হ'ব, সেই আলোচনা খুব গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান সময়ৰ সাংবাদিকতাৰ ওপৰত বা সাংবাদিকতাৰ ভৱিষ্যত সম্পৰ্কে এক এটি আলোচনা হ'ব আৰু ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, লগতে বিভিন্ন ধৰণৰ বাৰেৰহণীয়া অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ যোজনা কৰিছোঁ। ইয়াত সমূহ গোলাঘাটবাসী ৰাইজৰ সহায় সহযোগ একান্তভাৱে কামনা কৰিছোঁ। অধিৱেশনৰ প্ৰস্তুতিৰ তুংগত উল্লেখযোগ্য যে গোলাঘাটৰ MSR থিয়েটাৰ ছ'চাইটি প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন গোলাঘাট জিলা সমিতিৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনখনেই। আমি সমূহ গোলাঘাটবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক 17 মে দেওবাৰ গোলাঘাট MSR ছ'চাইটি প্ৰেক্ষাগৃহত অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন গোলাঘাট জিলা সমিতিৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে আৰু এই অধিৱেশনত আমি গোলাঘাট সমাজ জীৱনৰ কবি, সাহিত্যিক আৰু সাংস্কৃতিক কৰ্মী, জিলাখনৰ সমগ্ৰ জিলাখনৰ আচলতে সংবাদ কৰ্মীসকলক আমন্ত্ৰণ জনোৱা হৈছে। তাৰোপৰি সেই অনুষ্ঠানত 3টা বঁটা ঘোষণা কৰা হ'ব। ঘোষণা কৰাৰ উপৰিও আৰু 3জন ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হ'ব আৰু বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হ'ব আৰু অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। সেইদিনা অনুষ্ঠানত আপোনালোকে উপস্থিত থাকি অনুষ্ঠানভাগ সাফল্যমণ্ডিত। উক্ত অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা কেইবাগৰাকীও বিশেষ ব্যক্তিক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হ'ব। আয়োজক সমিতিয়ে সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।